হে ঈশ্বৰ, আশীৰ্বাদ কৰিবা। জীৱন যুঁজত যেন মই কেতিয়াও হাৰি নাযাওঁ। শক্তি দিবা। বিপদ যিয়ে নহওক মই যেন যুঁজি যাব পাৰোঁ। আৰু মাৰ লগতে গীতাৰ্থকো ভালে ৰাখিবা প্ৰভু। মা, হ'ব দে অ'। মই কমলাবাইক কৈছো নহয়, তাই আহি চাউল জাৰি দিব। একো নহয়, বেছি নাই নহয়, মই পাৰিম দে। পাৰিবি বুলি জানো, তোৰ কঁকালৰ বিষটো যদি বেছি হয় কি হ'ব? চিন্তা নকৰিবি, নিজৰ কামখিনি নিজে কৰিব পাৰিলে ভাল। বুজিলো, তোকতো কথা কৈ লাভ নাই। মই যাওঁ আৰু গেছত ভাতটো বহাই দিওঁগৈ। মই পাহৰিছিলোৱে, তই মিটিং আছে বুলি কৈছিলি নহয়। চাচোন পাহৰিছিলোৱে, আজি স্কুল বন্ধ বুলিহে ভাবিছিলো। তই ওলাগৈ যা, ময়ে ভাতকেইটা বনাম। তই নালাগে, তই সকলো কাম কৰি থাকিবি, ময়ে বনাওঁগৈ ৰ। তোৰ দেৰি নহ'ব জানো? দেৰি হোৱাটো হ'বই, তথাপিও ময়ে কৰিম। মাজনী, মিটিঙৰ সময়ত যোৱাটো উচিত। তই ঘৰৰ কামৰ কথা চিন্তা কৰিব নালাগে। দায়িত্ব আছে তোৰ স্কুলখনৰ প্ৰতি। তই ওলাগৈ যা, মই সোনকালে ভাতকেইটা বনাওঁ। মা, তই যে বহুত বুজ। তোৰ দৰে মা যদি প্ৰতিজনী ছোৱালীৰ থাকিলহেঁতেন, সমাজখন বহুত উন্নত হ'লহেঁতেন। ছোৱালী বুলি তই মোক কেতিয়াও এই ঘৰৰ কাম কাজ এইবোৰত আবদ্ধই নকৰিলি। মই যে বহুত ভাগ্যৱান মা। ভগৱানে মোক আশীৰ্বাদ কৰক, তোক যাতে মই সুখত ৰাখিব পাৰোঁ। দাদা ভালনে? আছো। কিবা লাগিছিল নেকি? মিঠাই লাগিছিল। কোনটো বা? এইটো 10টা। এইটো 10টা? ঐ কোন আছ? এইটো দেচোন। ঐ, ভাল চাই দিবি দেই, গৰম চাই দিবি, ঘৰৰ ওচৰৰ ল'ৰা। কিমান হ'ল? তোমাৰ 100 টকা হৈছে। এইফালে কি লাগে দেচোন। হ'ব, আকৌ আহিবা দেই। আপোনাৰ 30 টকা হৈছে। উফ ৰাম, 10টা বাজিলেইচোন। সাগৰিকা গ'লেই চাগে। ফোন কৰিও খবৰ দিবলৈ মন নাই নহয়। কি ঠিক, লগ পাবও পাৰোঁ। গৈ থাকোঁ। ভাত হৈছে নে নাই? ৰ'ব, মই যোগাৰ কৰি আছো। কি যোগাৰ কৰি আছা? সদায় সদায় একেবাৰে বাহানা। ভাত দে গৈ মোক। মই এনে বহি থকা নাই নহয়, কাম কৰি আছো। কি কাম কৰিছ? কি কাম কৰিছ তই? হা, কি কাম কৰিছ? বল বল বুলি কৈছো। কাম বন নাই নেকি? অনবৰতে যে মোক এনেকৈ গালি পাৰি থাকে। বল বুলি কৈছো। বল বল। এই চাচোন চা, কেনেকৈ মাৰিছে। বেয়াই লাগে কমলাজনীলৈ। বচাবও যাব নোৱাৰি নহয়, সি আমাকে খেদিব। ইহঁতৰ এইবিলাক সদায় হৈ থাকে। হয় আমি যাওঁ বল। বল। মা, মই আহোঁ দে হা। যা, ভালকৈ যাবি দে। আৰু শুনচোন, কিবা যদি লাগে মোক ফোন কৰি জনাই দিবি। মই আহোঁতে লৈ আহিম। এতিয়া দেৰি নকৰোঁ হা। হ'ব দে, সাগৰিকা বা, ৰ'বচোন অলপ। বন্দিতা,
কি হ'ল এনেকৈ উধাটো খাই আহিছ যে? আমাৰ ঘৰত বলক নাই এতিয়াই। এতিয়াতো যাব নোৱাৰিম। অলপ সময়ৰ বাবে বলক না। আপুনি নগলে মা আধা মৰা হ'ব। তাৰমানে দেউতাৰে মাৰক আজিও মাৰিছে? বৰমা কি যে হ'ব নহয়। ঘৈণীয়েকজনীক মাৰি সি বৰমতা দেখুৱায়। মাজনীও তই যাচোন যা, সিহঁতৰ ঘৰত সোমাই যাবি আৰু মোক খবৰটো দিবি। ঠিক আছে বলক বলক মা বলক। বল। মোৰ কথা নুশুনে? তই মোৰ ঘৰ শেষ কৰিলি। তইতো মোৰ কথা নুশুনই, জীয়েৰকো শিকাইছ। স্কুলত পঠিয়াই কাম নাই। ছোৱালী পঢ়ুৱাই কি কৰিবি? দুদিন পিছত বিয়া দিব লাগিব। কাম কাজ শিকাবি। আজিৰ পিছত যদি মোৰ কথা নুশুন, তোৰতো হাত ভৰি ভাঙি মেই জীয়েৰকো একা দিম। চিনি পোৱা নাই? পাইছো চিনি। আপোনাক আৰু চিনি পাবলৈ মোৰ বাকী আছেনে? দিনে ৰাতিয়ে মদ সোপা খাব আৰু মদ খাবলৈও টকা মই হাজিৰা কৰি আনি দিম। চুপ বুলি কৈছো, চুপ থাক। নাথাকো চুপ। মনে মনে থাকোতে থাকোতে আপোনাৰ উৎপাত বাঢ়ি গৈছে। মোৰ টেষ্টটো খাইছে, এতিয়া ছোৱালীজনীৰ ওপৰতো চকু। শুনক, মোৰ জীৱনটো ধ্বংস কৰিলে মই কিন্তু এতিয়া মোৰ ছোৱালীজনীৰ জীৱন ধ্বংস হবলৈ নিদিওঁ। তাইক মই পঢ়ুৱাম, আনৰ ঘৰত চাকৰ হবলৈ যাবলৈ নিদিওঁ। কি তোৰ ইমান সাহস? হা? তোক আজি মই কি কৰিছে এয়া আপুনি? নিজৰ পত্নীৰ ওপৰত হাত উঠাবলৈ লাজ নালাগে? মই মোৰ তিৰোতাৰ ওপৰত হাত উঠাইছো, তাই কবলৈ কোন? দেখিছে সাগৰিকা বাইদেউ, এখেতে মোক কেনেকৈ অত্যাচাৰ কৰে, মাৰি পেলাব মোক। ভয় নকৰি বাবু, একো হবলৈ নিদিওঁ তোমালোকক। সাগৰিকা, তই ইয়াত হাকিমনি হৈ দেখুৱাব নালাগে। আনৰ সংসাৰত যে মাত মাতিব নালাগে, মাষ্টৰণী হয়তো এইখিনিও নাজানো। হা? এয়াই তোৰ শিক্ষা? মই মোৰ শিক্ষাৰ মূল্য জানো, সেইকাৰণে বেয়াৰ বিৰুদ্ধে মাত মাতিছো। এইজনীক তয়ে মাতি আনিছ নহয়? মাতিমেই। তুমি মাক কিয় মাৰিছা? কিয় মাৰিছা? কি? চকু উলিয়াই আনিম তোৰ মই। বাপেৰ বিৰুদ্ধে যাওঁ নহয়? এইবোৰ শিকাইছ জীয়েৰক? এইজনীক আৰু ঘৰত ৰাখিব নোৱাৰি। যা যা, কাপোৰ বান্ধ। তোক আজিয়ে কলিতা বাইদেউহঁতৰ ঘৰত থৈ আহিম। যা যা। কি? ইয়াতে স্কুল গৈ জ্ঞানী হৈ তোৰ দৰে মুখ চোকা হ'ব নালাগে। তাতকৈ আনৰ ঘৰত কাম কৰিলে দুপইচা পাম মই। মই মৰি যাম, তথাপিও মই ছোৱালীক নপঠিয়াও। ময়ো নাযাওঁ মা, মই আনৰ ঘৰত কাম কৰিব নোৱাৰো। ক'লে হ'বনে? তই যাবই লাগিব। বৰ পঢ়াৰ মাথা মাৰি থাক। তোৰ কিতাপেই জ্বলাই দিম। সাৱধান দাদা, এই ভুল নকৰিব। বন্দিতাক যদি আপুনি পঢ়িব নিদি আনৰ ঘৰত চাকৰ কৰিবলৈ পঠিয়াই, মই আপোনাক জেলৰ ভাত খুৱাম। কি? অকল সেইটোৱে নহয়, বৰ ওপৰত নিৰ্যাতন চলোৱা বুলি মই কেছ দিম। কাক ভয় দেখুৱাইছ? ভয় দেখুওৱা নাই, সঁচাটোকে কৈছো। এইবাৰ যদি আপুনি নিজকে সলনি নকৰে, মই মনে মনে নাথাকিম। এই সৰু ছোৱালীজনীৰ জীৱনটো মই আপোনাক ধ্বংস কৰিবলৈ নিদিওঁ। সৰু ল'ৰা ছোৱালীক কাম কৰোৱা আৰু মহিলা নিৰ্যাতনৰ বিৰুদ্ধে চৰকাৰে বহুত আইন উলিয়াইছে, গতিকে সাৱধান।
সাগৰিকা বাইদেউ এই পুলিচৰ কথা এতিয়া নকব এওঁক মই জেললৈ যোৱাটো নিবিচাৰো দেখিছে দাদা বৌয়ে এতিয়াও আপোনাৰ কথাই চিন্তা কৰি আছে যাক আপুনি ইমান অত্যাচাৰ কৰিছিলে এনেকুৱা লখিমী পত্নীক সন্মান কৰিব লাগে তিৰস্কাৰ নহয় চিন্তা নকৰিবা বৌ এতিয়া আৰু একো নকৰে বন্দিতা মই আহোঁ তই ভালকৈ পঢ়িবি দে আৰু যদি কিবা সমস্যা হয় মোক জনাবি আহোঁ বৌ হেল্ল' ক'ত আছ তই এবাৰ ঘৰলৈ আহিবিচোন অঁ সন্ধিয়া আহিলেও হ'ব নহাকৈ নাথাকিবি কিন্তু ঠিক আছে হ'ব দে চাহ লওক অঁ বাবা ক'ত গৈছে বাইকৰ ঘৰলৈ গৈছে নেকি ভাল খবৰটো দিবলৈ নাই যোৱা মই আইজনীক ফোন কৰিছিলোঁ বাবা তালৈ গৈছে নে নাই সুধিবলৈ তাই নাই যোৱা বুলি কৈছে তেন্তে কলৈ গ'ল ডেকা ল'ৰা ক'ত যায় কি কৰে অলপমান খবৰ ৰাখিবা আমাৰ বাবা বেয়া ল'ৰা নহয় দিয়ক চিন্তা কৰিব নালাগে সেইটো ময়ো জানো যে বেয়া নহয় কিন্তু কিছুমান বুবা শুনিছো এইবোৰত অকণমান চকু ৰাখিব লাগে সাগৰিকাৰ লগত বন্ধুত্বৰ কথা কৈছে চাগে বন্ধুত্বতেই থাকিলে ভাল তাতকৈ যাতে বেছি আগ নাবাঢ়ে তাক বুজাবা কিয় তাই দেখোন স্বভাৱ চৰিত্ৰ ভালেই আছিল এনেকুৱা মুখ চোকা ছোৱালী কেতিয়াও ভাল হ'ব নোৱাৰে চব কথাতে জ্ঞান থকা বুলি ভাবি সকলো কথাতে মাত দিয়াৰ চেষ্টা কৰে এইবোৰ ছোৱালীয়ে ঘৰ ৰাখিব নোৱাৰে গতিকে বাবাক কৈ দিবা যাতে ছোৱালীজনীৰ লগত বেছি ঘনিষ্ঠ সম্পৰ্ক নাৰাখে হ'ব কম দিয়ক আৰু শুনা জোৱাই ফোন কৰিছিল আইজনীয়ে হেনো এটা চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ ওলাইছে জোৱাইয়ে মানা কৰাৰ পিছতো চাকৰি কৰাৰ কি দৰকাৰ আছে সিহঁতৰনো কি অভাৱ আছে হাত মেলিলে দেখোন জোৱাইয়ে টকা পইচা দিয়েই গতিকে বুজাবা আৰু তাইক ক'বা কম দিয়ক আপুনি কি বুজিব হাত মেলি খোজাতকৈ নিজ হাতেৰে উপাৰ্জন কৰাৰ সুখ কিমান মই বুজিছো নহয় আৰ্থিকভাৱে অধীন মানে সকলো ফালৰ পৰাই অধীন গীতাৰ্থ ভালনে খুৰী আছো দিয়া তোমাৰ ভালনে বহুদিন তোমাক দেখাই নাছিলো আছো দিয়ক খুৰী এই কাম এটাত অলপ ব্যস্ত হৈ আছিলো পিছে খুৰী সাগৰিকা আছে নেকি নাই নহয় এইমাত্ৰ ওলাই গ'ল আছে গ'লেই মানে তুমি যদি এতিয়াই যোৱা তাইক কিন্তু লগ পাবা তাই বৈকুণ্ঠহঁতৰ ঘৰত সোমাই যাব সিহঁতৰ আকৌ কিবা লাগিল নেকি নকবা আৰু আজিও বোলে সিহঁতৰ মাৰপিট বন্দিতাই কান্দি কান্দি মাজনীক মাতি লৈ গৈছে সেই মানুহজন সলনি নহ'ব যেনেই পাইছো সি নিজৰ ঘৈণীয়েকৰ ওপৰত ইমান অত্যাচাৰ কৰে বেয়া নালাগেনে তাকেও ঠিক আছে খুৰী আহিছো দিয়ক যোৱাই নে আহা ভিতৰলে নাই খুৰী মোৰ কাম এটা আছে বেলেগ এদিন আহিম দিয়ক ঠিক আছে আহিবা দে হয় সাগৰিকা তুমি বহুত ভাল কৰিছা বৈকুণ্ঠক পুলিচৰ ভয় দেখুৱাই তোমাৰ দৰে ছোৱালী সমাজত খুব প্ৰয়োজন বাইদেউ আপোনালোকৰ সমস্যাত যে ময়ে মাত মাতিব লাগে কিয় আমাৰ ইমান সাহসেই নাই মাত মাতিলে মাৰিয়ে পেলাব সেইটোৱেতো ভুল
আমি নাৰী জাতিটোৱে নিজকে দুৰ্বল বুলি ভাবোঁ। কিন্তু কি জানে, আমি নাৰী জাতিটোৱে ইচ্ছা কৰিলে আমি কৰিব নোৱাৰা কাম একোৱেই নাই। আৰে আমি যিখন হাতেৰে ভাত বনাওঁ, ঘৰ চাফা কৰোঁ, কাপোৰ ধুওঁ আৰু কত কিছু কাম কৰোঁ, সেইখন হাতেৰে লাঠি ঘূৰাবও পাৰিব লাগে আৰু কলমক অস্ত্ৰ হিচাপে লৈ আগবাঢ়িব লাগে। আজিকালি নাৰী সুৰক্ষাৰ কাৰণে বহুত আইন আছে, গতিকে ভয় কৰাৰ প্ৰয়োজন নাই, বেয়াৰ বিৰুদ্ধে যুঁজিবই। তুমি ঠিকেই কৈছা, মই মোৰ ছোৱালীকো তোমাৰ দৰেই গঢ়িম। এনেকুৱা কথা নহয়। চাওক, এজনী ছোৱালী শিক্ষিত হোৱা মানে এখন ঘৰে নহয়, এখন সমাজ শিক্ষিত হোৱা বুজায়। গতিকে নিজৰ ছোৱালীক সাহসী আৰু স্বাৱলম্বী কৰিবলৈ চেষ্টা কৰিব। সেইকাৰণেইতো কৈছো, আমাৰ সাগৰিকাৰ কথাই বেলেগ, তাই আমাৰ গৌৰৱ, আইৰণ গাৰ্ল। হ'ব দে, অলপ বেছিয়ে হ'ল নেকি? একো বেছি হোৱা নাই দে, তই আমাৰ সাহস, আমাৰ গৌৰৱ। তোক বান্ধৱী হিচাপে পোৱাটো মোৰ ভাগ্য। তেনেকৈ কিয় কৈছ? তোক বান্ধৱী হিচাপে পাই ময়ো বৰ সুখী। ধন্যবাদ সাগৰিকা। আৰে ধন্যবাদ কিয়? নিজকে বান্ধৱী বুলিও কবি, আকৌ ধন্যবাদো দিবি। তই সঁচাই বৰ ভাল বান্ধৱী দেই। নকওঁ দে। এতিয়া আমি গৈ থাকো। হয় নেকি? ঠিক আছে দিয়ক। সাগৰিকা, ময়ো গৈ থাকো দে, মোৰো ঘৰত অলপ কাম আছে। হয় নেকি? যা তেনেহলে, ময়ো ওলামে আৰু। ঠিক আছে বাৰু, আহি ঠিক আছে। হেল্ল', স্কুলতে। ক্লাছ শেষ হৈছে জাষ্ট। হয় নেকি? গৈছো ৰবা। হঠাৎ আহিলা যে, কোৱাচোন কি কথা আছিলে? বেয়া পাইছা নেকি? বেয়া কিয় পাম, সুধিছোহে। ব'লা ক'ৰবাত বহো, অলপ কথা আছে। এতিয়া নোৱাৰো দেই, মিটিং এখন আছে। পাহৰিছিলো। মিটিঙৰ পিছত লগ পাওঁ। সেইটো বাৰু হ'ব, কিন্তু কথা কি আছিলে সেইটোতো কোৱা। এটা ভাল খবৰ আছে। সঁচা? কি খবৰ? গেছ কৰা। বিয়া চিয়া ঠিক হ'ল নেকি মোক নজনোৱাকে? তেনেকুৱা কথা নকবা দেই, বিয়া ঠিক হ'ল তুমি নাজানিবা নেকি? অৱশ্যে জানিম। বেষ্ট ফ্ৰেণ্ড এনেই হৈছো নে? অকল বেষ্ট ফ্ৰেণ্ডেই নহয়, আৰু বেলেগ কিবা সম্পৰ্ক আছে, তুমি মানাবা নামানা। হ'ব দিয়া, এতিয়া কোৱাচোন কি খবৰ আছিলে? তুমি জানানে মোৰ এপইণ্টমেণ্ট লেটাৰ আহি গ'ল। সঁচা? আৰু পষ্টিং ক'ত গম পোৱা? ক'ত? এই অঞ্চলতে। বাহ, তোমাৰ মনৰ কথা শুনিলে কিন্তু ভগৱানে। ভয় কৰি আছিলা ন বেলেগত পষ্টিং হলে এই অঞ্চল এৰি থৈ যাব লাগিব বুলি? এতিয়া শান্তি পালা? এই অঞ্চলেই নহয়, কাৰোবাক এৰি থৈ যোৱাৰ ভয়তহে চিন্তা কৰিছিলো। ওচৰত থাকিলে যে পাত্তা নিদিয়ে, দূৰত গ'লে কিজানিবা পাহৰিয়ে যায়। হ'ব হ'ব। এইবাৰ কিন্তু মোক আওকাণ কৰিলে নহ'ব, এইবাৰ কিবা হেষ্ট নেষ্ট হ'বই হ'ব। কি? মই আহো দেই, দেৰি হৈছে। শুনা, এইটো লোৱা। এইটো আকৌ কি? বুজিলো। এতিয়া আহো। লগ কৰিব লাগিব, কিন্তু মোৰ বহুত কথা আছে তোমাৰ লগত পাতিবলৈ। ঠিক আছে, লগ কৰিম। বাই। আহো। বাই। আজি তোমাৰ মনৰ কথা জানিহে এৰিম। বহুত অপেক্ষা কৰিলো আৰু নোৱাৰো। মই কৈছো ভালে আছো দে। তোৰ লগত দুটামান কথা আছে। তই কি চাকৰিৰ মাথা মাৰি আছ নেকি? বেয়া পাইছো তোক মই।
জোৱাইয়ে মানা কৰাৰ পিছতো তই চাকৰিৰ মাথা কিয় মাৰিছ? আৰু তই যদি চাকৰি কৰিবলৈ যাও ল'ৰাটো কোনে চাব? কোনো দৰকাৰ নাই। আৰু শুন, এই যদি চাকৰি কৰি থাক নহয়, ঘৰলৈ নাহিবি, বুজিছ? দুখন কিতাপ কি পঢ়িলে বহুত জনা হৈ গ'ল। কি হ'ল? অকলে অকলে কি কৈ আছেনো? পাগল হৈছো, সেইকাৰণে বকি আছো। কি হ'ল আপোনাৰ? হঠাৎ খং উঠিছে যে? তোমাৰ ছোৱালীৰ কথা শুনি অসহ্য লাগিছে। ছোৱালীবোৰক পঢ়ুৱাবই নালাগে, মানা কৰিলেও চাকৰি কৰিবই। কিবা খঙত যদি জোৱাইয়ে এৰি দিয়ে, চাকৰিৰে জীৱন চলিব? তেনেকুৱা একো নহয় দিয়ক। তোমাৰ কথা শুনিয়ে মই তাইক এমএ পঢ়ুৱাইছিলো। ভাবিছিলো পঢ়া শুনা কৰিলে ভাল ল'ৰা এটা পাম, কিন্তু এতিয়া বুজিছো নিজৰ হাতৰ কুঠাৰ নিজৰ ভৰিত মাৰিছো। হ'ব দিয়ক, খং নকৰিবচোন, মই তাইক বুজাম। যাবা, ভালদৰে বুজাই দিবা তাইক। জোৱাইৰ কথা অৱজ্ঞা কৰি যদি তাই চাকৰি কৰিবলৈ যায় নহয়, এটা কথা কৈ দিছো, কিন্তু এইখন ঘৰৰ দুৱাৰ তাইৰ কাৰণে চিৰদিনৰ বাবে বন্ধ হৈ যাব। তেনেকৈ নকবচোন, তাই আমাৰ ছোৱালী। এইখন ঘৰৰ দুৱাৰ তাইৰ বাবে কেতিয়াও বন্ধ নহয়। এইখন মোৰ ঘৰ, আৰু এইখন ঘৰ মোৰ মতে চলিব।